জয় কৃষ্ণগুৰু আজি জেঠ মাহৰ শুকুলা অষ্টমী মঙলবাৰ 1934 চনৰ জেঠ মাহৰ শুকুলা অষ্টমী তিথিত সেইদিনা মঙলবাৰে আছিল নহত্ৰ নামৰ এখন অখ্যাত অতি পিছপৰা গাঁৱত সন্ত ৰবিদেৱৰ ঔৰসত আৰু মাতৃ মায়াদেৱীৰ গৰ্ভত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে অৱতাৰ গ্ৰহণ কৰিছিল আৰু 1974 চনত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে আৰু তেতিয়াৰ পৰাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে জগতৰ লোকৰ মাজত কৃষ্ণগুৰু নাম বিলি কৰি আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰে আৰু তেৰাৰ আত্মা প্ৰেমৰ বাণী বিলি কৰে। আজি গুৰু আবিৰ্ভাৱ মহোৎসৱ আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ লগতে অসম তথা অসমৰ বাহিৰত যি 106খন শাখা সেৱাশ্ৰম আছে সমূহ শাখা সেৱাশ্ৰমতো আজিৰ দিনটো খুব উলহ মালহেৰে আৰু আধ্যাত্মিক ভাৱধাৰাৰে পালন কৰা হয়। আজি এই গুৰু আবিৰ্ভাৱ মহোৎসৱৰ দিনটোত কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে আন শাখা সেৱাশ্ৰমসমূহতো ৰাতিপুৱা ঠিক 6 বজাৰ পৰা 12 ঘণ্টা জুৰি অৰ্থাৎ গধূলি 6 বজালৈকে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ কৃষ্ণগুৰু মূল সেৱাশ্ৰমত এক আধ্যাত্মিক শোভাযাত্ৰাও উলিওৱা হ'ব, য'ত আমি আশা কৰিছোঁ প্ৰায় 1000ৰ পৰা 1500 চাৰিচকীয়া আৰু দুচকীয়া বাহনে অংশগ্ৰহণ কৰিব। গধূলি মূল কীৰ্তনঘৰৰ ভিতৰত 91 গছি বন্তি প্ৰজ্বলন কৰা হ'ব আৰু গোটেই কৃষ্ণগুৰু সেৱাশ্ৰমৰ চৌহদ আমাৰ ভক্তসকলে বন্তি প্ৰজ্বলন কৰিব। আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে অতি আনন্দৰ দিন, অতি বিশেষ দিন। ধন্যবাদ। জয় কৃষ্ণগুৰু আজি জেঠ মাহৰ শুকুলা অষ্টমী মঙলবাৰ 1934 চনৰ জেঠ মাহৰ শুকুলা অষ্টমী তিথিত সেইদিনা মঙলবাৰে আছিল নহত্ৰ নামৰ এখন অখ্যাত অতি পিছপৰা গাঁৱত সন্ত ৰবিদেৱৰ ঔৰসত আৰু মাতৃ মায়াদেৱীৰ গৰ্ভত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে অৱতাৰ গ্ৰহণ কৰিছিল আৰু 1974 চনত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে আৰু তেতিয়াৰ পৰাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে জগতৰ লোকৰ মাজত কৃষ্ণগুৰু নাম বিলি কৰি আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰে আৰু তেৰাৰ আত্মা প্ৰেমৰ বাণী বিলি কৰে। আজি গুৰু আবিৰ্ভাৱ মহোৎসৱ আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ লগতে অসম তথা অসমৰ বাহিৰত যি 106খন শাখা সেৱাশ্ৰম আছে সমূহ শাখা সেৱাশ্ৰমতো আজিৰ দিনটো খুব উলহ মালহেৰে আৰু আধ্যাত্মিক ভাৱধাৰাৰে পালন কৰা হয়। আজি এই গুৰু আবিৰ্ভাৱ মহোৎসৱৰ দিনটোত কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে আন শাখা সেৱাশ্ৰমসমূহতো ৰাতিপুৱা ঠিক 6 বজাৰ পৰা 12 ঘণ্টা জুৰি অৰ্থাৎ গধূলি 6 বজালৈকে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ কৃষ্ণগুৰু মূল সেৱাশ্ৰমত এক আধ্যাত্মিক শোভাযাত্ৰাও উলিওৱা হ'ব, য'ত আমি আশা কৰিছোঁ প্ৰায় 1000ৰ পৰা 1500 চাৰিচকীয়া আৰু দুচকীয়া বাহনে অংশগ্ৰহণ কৰিব। গধূলি মূল কীৰ্তনঘৰৰ ভিতৰত 91 গছি বন্তি প্ৰজ্বলন কৰা হ'ব আৰু গোটেই কৃষ্ণগুৰু সেৱাশ্ৰমৰ চৌহদ আমাৰ ভক্তসকলে বন্তি প্ৰজ্বলন কৰিব। আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে অতি আনন্দৰ দিন, অতি বিশেষ দিন। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।